হেল্থ ইঞ্চুৰেঞ্চৰ এটা ফাণ্ডা আজি ক'বলৈ বিচাৰিছোঁ যে বহুতে ভাবে হেল্থ ইঞ্চুৰেঞ্চ ল'লে আমাৰ পইচাখিনি এনে যায়, আমি ঘূৰাই নাপাওঁ, মেচুৰিটি নাপাওঁ, হয়নে? তো আজি তাৰে এটা কথা ক'ব বিচাৰিছোঁ। চাওক, আজি মানি ল'লোঁ আমাৰ ঘৰৰ 4জন ফেমিলি আছোঁ আমি, তো আমি 10 লাখ টকা এটা চাম ইঞ্চুৰেঞ্চ ল'লোঁ 4জনৰ মিলি। তো তাৰে ধৰক ছাপ'জ প্ৰিমিয়াম বছৰি ধৰক আপোনাৰ 20,000 টকা এটা মানি ল'লোঁ প্ৰিমিয়াম আহিল। তে মানি ল'লোঁ ধৰক 4 বছৰ আমি প্ৰিমিয়াম দিয়াৰ পিছত আমাৰ ঘৰৰ 4জন মেম্বাৰ আছোঁ, তাৰে কোনোবা এজন ব্যক্তিৰ আপোনাৰ হস্পিটেলাইজ হ'ব লগা হ'ল আৰু তাতে বিল আহিলে আপোনাৰ ধৰক 7 লাখ টকা বা 5 লাখ টকা বিল আহিল। প্ৰাইভেট হস্পিটেল আজিকালি জানে কিমান বিল আহি যায়। তো ইয়াৰে ধৰক এতিয়া আমাৰ ক্লেইমটোৰ পইচা কোনে দিব? কোম্পানীয়ে দিব। আৰু আমি 4 বছৰ যদি আমি ধৰক প্ৰিমিয়ামটো দিছিলোঁ 20,000 কৰি 4 বছৰত কিমান গ'ল? 80,000 টকা। তো এতিয়া প্ৰিমিয়ামৰ যিটো আমি দিয়া গ'ল আৰু এতিয়া ক্লেইম আহিল আপোনাৰ ধৰক মানি ল'লোঁ 5 লাখ টকা। এতিয়া 5 লাখ টকা কোম্পানীয়ে দিল। আল্টিমেটলি লাভটো কাৰ হ'ল? লাভটো আমাৰে হ'ল। নহ'লে আমি কি হ'ল, আমাৰ সম্পত্তি, আমাৰ ছেভিংছৰ পইচা দিব লগা হ'ল হয়, নতুবা আমি ক'ৰবাৰ পৰা ধাৰ বা লোন লৈ পেলাই বা কিবা এটা বস্তু বা সম্পত্তি নষ্ট কৰি পেলাই আমাৰ ট্ৰিটমেণ্টৰ কথা ক'ব লগা হ'ল হয়। তো আজি হেল্থ ইঞ্চুৰেঞ্চত আপোনাৰ কিমান আপোনাৰ লাইফত ইম্পেক্ট কৰিলে আপুনি বস্তুটো এবাৰ কেলকুলেশ্যন এনেকৈ কৰি চাব পাৰে। আৰু এনেকুৱাও নহয় যে আপোনাৰ এইবাৰ হৈছে নেক্সট বছৰ নহ'ব, হয়তো ছেম বছৰতো বেমাৰ হৈ যাব পাৰে। মানুহৰ কোনো বিশ্বাস নাই, বেমাৰৰ কোনো আপোনাৰ গেৰাণ্টি নাই, কেতিয়া হয় কোনো ক'ব নোৱাৰে। তো গতিকে মই ভাবোঁ প্ৰত্যেকজন মানুহে, প্ৰত্যেকটো ফেমিলিয়ে হেল্থ ইঞ্চুৰেঞ্চ লোৱাটো দৰকাৰী।